কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট আমি দিবলৈ বিচাৰিছোঁ ইয়াতে। আপোনালোকে স্ক্ৰীনত দেখিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ, কিন্তু ইয়াৰ লগতে আছে এটা চিন্তাৰ কাৰণো। শেহতীয়াকৈ চৰকাৰে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ঘোষণা কৰিছে। ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ আশা বাঢ়িছে যে আগন্তুক কেইবছৰমানৰ ভিতৰত চৰকাৰী চাকৰিয়ালৰ দৰমহা, ভাত্তা আৰু পেঞ্চনৰ বৃহৎ বৃদ্ধি হ'ব পাৰে। 18 মাহৰ ভিতৰত অৰ্থাৎ 2027 এপ্ৰিল মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগে চৰকাৰক পৰামৰ্শ দাখিল কৰিব লাগিব। তাৰ পিছত শ্ৰম আৰু বিত্ত মন্ত্ৰালয়ে এই প্ৰতিবেদনত অনুমোদন দিব। ইয়াৰ পিছত কেবিনেটৰ অনুমোদন পোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ'ব। অৰ্থাৎ 2027 চনৰ দীপাৱলীৰ ভিতৰতহে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব। অৱশ্যে অষ্টম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব সেয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। আয়োগে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা, ভাত্তা, বনাছ, গ্ৰেচুইটি আৰু পাৰফৰ্মেন্স লিংকড ইনচেন্টিভ (PLI) পৰ্যালোচনা কৰিব। সমতা আৰু আৰ্থিক ভাৰসাম্যতা বজাই ৰাখি যাতে চৰকাৰৰ ওপৰত বেছি বোজা নপৰে সেই সন্দৰ্ভত পৰ্যালোচনা কৰিব। অষ্টম দৰমহা আয়োগৰ পিছত ৰাজ্য চৰকাৰসমূহৰ ওপৰত কি প্ৰভাৱ পৰিব সেয়া লক্ষণীয় হ'ব, কিয়নো সাধাৰণতে ৰাজ্য চৰকাৰে কিছু পৰিৱৰ্তনৰ সৈতে কেন্দ্ৰীয় সিদ্ধান্তসমূহ কাৰ্যকৰী কৰে। ইয়াৰ উপৰিও ৰাজহুৱা খণ্ডৰ PSU আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিও তুলনা কৰা হ'ব। কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল দৰমহা কিমান বৃদ্ধি পাব। বিত্তীয় প্ৰতিষ্ঠান কোটাক ইনষ্টিটিউচনেল ইকুইটিজ আৰু এম্বিট কেপিটেলৰ অনুমান অনুসৰি এইবাৰ ফিটমেন্ট ফেক্টৰ 1.8ৰ পৰা 2.46ৰ ভিতৰত হ'ব পাৰে। যদি ফিটমেন্ট ফেক্টৰ 1.8 নিৰ্ধাৰণ কৰা হয়, তেন্তে লেভেল 1ৰ কৰ্মচাৰীৰ মূল দৰমহা 18,000 টকাৰ পৰা 32,400 টকালৈ বৃদ্ধি পাব। এয়া 80% বৃদ্ধি যেন লাগিলেও প্ৰকৃত বৃদ্ধি প্ৰায় 13ৰ পৰা 15% হ'ব, কাৰণ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে ডিয়াৰনেছ এলাউন্স 0% ৰিছেট হ'ব। এয়া কেৱল মূল দৰমহাহে। যেতিয়া DA, HRA আৰু পৰিবহণ ভাত্তা আদি ভাত্তা মূল দৰমহাৰ সৈতে যোগ কৰা হ'ব, তেতিয়া প্ৰকৃত দৰমহাৰ বৃদ্ধিৰ কথা প্ৰকাশ পাব। অষ্টম দৰমহা আয়োগে কেৱল দৰমহাই নহয়, বনাছ, গ্ৰেচুইটি, অৱসৰৰ সুবিধা আৰু পাৰফৰ্মেন্স লিংকড ইনচেন্টিভ পৰ্যালোচনা কৰিব। চৰকাৰী কৰ্মচাৰীৰ বাবে 2016 চনত শেষবাৰৰ বাবে সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছিল, যাৰ ফলত প্ৰায় 14ৰ পৰা 16% দৰমহা বৃদ্ধি পাইছিল।